এই এচামুচ বেচনৰ লগত মাত্ৰ 3 বিধ বস্তু মিলে আপোনালোকে 7 দিন আপোনালোকৰ স্কিনত লগাই চাব আপোনালোকৰ স্কিনৰ কলা দাগ বয়সৰ চাপ ৰদে পুৰা সমস্যা লাহে লাহে কমি আহিব আৰু আপোনালোকৰ স্কিনখন সাফা বগা কোমল উজ্জ্বল নিমজ আৰু গ্লোইং হৈ যাব হাই ফ্ৰেন্ডস আপোনালোক সকলোকে মোৰ অসমীয়া হাউচ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালো আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আজি মই আপোনালোকলৈ লৈ আহিছো বেচনৰ খুব বঢ়িয়া এটা ফেস মাস্ক স্কিনখন গ্লো হ'বলৈ স্কিনখনৰ কলা দাগ দূৰ কৰিবলৈ আপোনালোকে যদি বহুত কিবা কিবি ফেস মাস্ক লগালে ফেচিয়েল কৰিলে ফেস ক্ৰীম লগালে তাৰ পৰা যদি একো সুফল পোৱা নাই আপোনালোকৰ স্কিনখনৰ গ্লো ঘূৰি অহা নাই চমকটো ঘূৰি অহা নাই তেতিয়া হলে আজিৰ এই বেচনৰ ফেস মাস্কটো আপোনালোকে ব্যৱহাৰ কৰি চাব আপোনালোকে 7 দিন ব্যৱহাৰ কৰাৰ পাছতে আপোনালোকৰ স্কিনখন খুব ধুনিয়াকৈ গ্লো হোৱা দেখিবলৈ পাব উজ্জ্বল হোৱা দেখিবলৈ পাব স্কিনখন নিমজ হৈ যাব সাফা হ'ব বগা হ'ব আৰু লাহে লাহে আপোনালোকৰ স্কিনৰ যদি কলা দাগ আছে সেই কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব বেচনৰ এই ফেস মাস্কটো দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে আপোনালোকে যদি মোৰ এই অসমীয়া হাউচ চেনেলটোলৈ নতুনকৈ আহিছে মোক প্ৰথমবাৰ দেখিছে তেতিয়া হলে আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনালোকে মোৰ এই অসমীয়া হাউচ চেনেলটোৰ যদি সদস্য হ'বলৈ বিচাৰিছে তেতিয়া হলে সোনকালে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিও নটিফিকেশন আপোনালোকলৈ সোনকালে যাব সোনকালে মোৰ ভিডিওবোৰ আপোনালোকে চাবলৈ পাব এতিয়া মই আপোনালোকক বেচনৰ ফেস মাস্কটো বনাই দেখুৱাম কিন্তু তাৰ আগতে প্ৰথমতে স্কিনখন ভালকৈ সাফা কৰি ল'ব লাগিব আৰু সাফা কৰিবৰ কাৰণে এটা মই খুব বঢ়িয়া ঘৰুৱা ক্লিনজাৰ তৈয়াৰ কৰি দেখুৱাম সেই ক্লিনজাৰটোৱে প্ৰথমতে আপোনালোকে স্কিনখন সাফা কৰি ল'ব তাৰ পাছত আপোনালোকে বেচনৰ এই ফেস মাস্কটো লগাব এতিয়া এই ক্লিনজাৰটো বনাবৰ কাৰণে মই লৈছো এটা আলুটো প্ৰথমতে বাকলিটো গুছাই ভালকৈ ধুই লৈছো তাৰ পাছত এখন পিহনা আনিছো এই পিহনাখনে আলুটো মই পিহি লম এতিয়া আপোনালোক সকলোৱে জানে যে আলুৱে আমাৰ স্কিনৰ কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে গতিকে আলুৰ ৰসৰ লগত মই আৰু দুবিধ বস্তু মিক্স কৰি এই ক্লিনজাৰটো তৈয়াৰ কৰিম যেটো ক্লিনজাৰে আপোনালোকৰ স্কিনখনো সাফা কৰিব আৰু লগতে আপোনালোকৰ মুখৰ কলা দাগ কমাবলৈও বহুত বেছিকৈ এইখিনি আলু পিহি ললো এতিয়া এটা বাটি লৈছো এই বাটিটোত মই আলুখিনি চেপি ইয়াৰ পৰা ৰসটো উলিয়াই লম এই আলুৰ ৰসটো বেছিকৈ নালাগে 2-3 চামুচৰ জুখাৰে আলুৰ ৰস হলেই হ'ব আৰু আলুটো পিহুতে আপোনালোকে 2-3 চামুচ যাতে ৰস ওলাই সিমানটো জুখতে পিহি ল'ব এতিয়া 2-3 চামুচৰ জুখাৰে আলুৰ ৰসটো পালো আৰু এই আলুৰ ৰসৰ লগত এতিয়া মই মিক্স কৰিম অকনমান মৌ মিক্স কৰিম এচামুচৰ জুখাৰে মৌ দি ভালকৈ মিক্স কৰি লৈছো মৌ মিক্স কৰি লোৱাৰ পাছত ইয়াতে মিক্স কৰিম অকনমান নেমু ৰস এতিয়া নেমু ৰস লাগিব আধা চামুচ মানৰ জুখাৰে আৰু নেমু ৰস আৰু আলুৰ ৰস মিক্স কৰি যেতিয়া আপোনালোকৰ স্কিনত ক্লিনজাৰ হিচাপে লগাব স্কিনখন ধুনিয়াকৈ সাফাও কৰিব আৰু লগতে মুখৰ কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব কাৰণ নেমু ৰসত প্ৰচুৰ পৰিমাণে ভিটামিন সি আছে আৰু এই ভিটামিন সি আমাৰ স্কিনৰ কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে এতিয়া নেমু ৰস দিয়াৰ পাছত ভালকৈ মিক্স কৰি ললো গুটেকিটা বস্তু আকৌ এবাৰ এতিয়া এটো ক্লিনজাৰ তৈয়াৰ হৈ গল এই ক্লিনজাৰটো এতিয়া মুখখন প্ৰথমতে সাফা কৰিম আৰু সাফা কৰিবৰ কাৰণে লৈছো এটুকুৰা কপাহ এই কপাহ টুকুৰা ইয়াতে তিয়াই লৈ মুখত লগাই ধুনিয়াকৈ স্কিনখন মাসাজ কৰি ক্লিন কৰি লম এনেকৈ আপোনালোকে 2-3 মিনিট ধুনিয়াকৈ কপাহ টুকুৰাই স্কিনখন মাসাজ কৰি ক্লিন কৰিব স্কিনখন খুব ধুনিয়াকৈ সাফা হৈ যাব স্কিনৰ নোমৰ গুৰিত যিবোৰ ধুলি বালি লেতেৰা প্ৰদূষণ আদি জমা হৈ থাকে সেই জমা হোৱা লেতেৰা ধুলি বালি প্ৰদূষণবোৰ ধুনিয়াকৈ সাফা কৰিবলৈ সহায় কৰিব স্কিনখনৰ গ্লো বঢ়াব আৰু লগতে কলা দাগ থাকিলে বা ৰদে পুৰা সমস্যা থাকিলে লাহে লাহে কমাই আনিবলৈ সহায় কৰিব আপোনালোকৰ কাৰোবাৰ স্কিনত যদি নেমু ৰসটো সুট নকৰে বা স্কিনত নেমু ৰসটো নামানে তেতিয়া হলে আপোনালোকে নেমু ৰসৰ ঠাইত অকমান বিলাহী ৰস দি ল'ব পাৰে আৰু নহলে যদি আপোনালোকৰ স্কিনত খজুতিৰ সমস্যা হয় বা পিম্পলৰ সমস্যা আছে তেতিয়া হলে আপোনালোকে অকনমান নিম পাতৰ ৰস ইয়াতে মিক্স কৰি ল'ব পাৰে 2-3 মিনিট মাসাজ কৰি ক্লিন কৰি লোৱাৰ পাছত এখন ভিজা ৰুমালেৰে ভালকৈ মুখখন মচি লম এনেকৈ মচি লোৱাৰ পাছত আপোনালোকৰ স্কিনখন চুই চাব খুব ধুনিয়াকৈ সাফাও হ'ব আৰু লগতে আপোনালোকৰ স্কিনখন নিমজ হৈ যাব এতিয়া মুখখন মচি লোৱাৰ পাছত বেচনৰ ফেস পেকটো এতিয়া বনাই দেখুৱাম আৰু বেচনৰ ফেস পেকটো বনাবৰ কাৰণে প্ৰথমে লম বেচন এচামুচৰ জুখাৰে এতিয়া এচামুচ বেচনৰ লগত মিক্স কৰিম অকনমান পিছি লোৱা চেনি
আপোনালোকেও যেতিয়া চেনি ব্যৱহাৰ কৰিব সদায় চেনিটো পিছি লোৱা চেনি ব্যৱহাৰ কৰিব এচামুচ ললো চেনি এচামুচ বেচন এচামুচ মিক্স কৰি ললো এতিয়া চেনি আৰু বেচনৰ লগত মিক্স কৰিম অকণমান হালধিটো মই কস্তুৰী হালধিয়ে লওঁ সদায় আপোনালোকেও কস্তুৰী হালধি ল'বলৈ চেষ্টা কৰিব যদি আপোনালোকৰ ঘৰত কস্তুৰী হালধি আছে কস্তুৰী হালধি ল'ব আৰু যদি নাই তেতিয়াহ'লে আপোনালোকে পাকঘৰৰ খোৱা হালধিকে ল'ব কিন্তু পাকঘৰৰ খোৱা হালধিৰ পৰিমাণটো আপোনালোকে একেবাৰে কমাই ল'ব এতিয়া মই কস্তুৰী হালধি লৈছোঁ সেইকাৰণে অকণমান বঢ়াই লৈছোঁ এয়া কস্তুৰী হালধি এতিয়া হালধিখিনিও মিক্স কৰি লৈছোঁ এতিয়া ইয়াৰ লগত মিক্স কৰিম অকণমান বিলাহী ৰসটো আপোনালোকে এই বস্তুখিনি মিক্স কৰিবলৈ যিমানখিনি লাগে সিমানখিনি জোখত লৈ ল'ব মানে আমি বিলাহী ৰসেৰে এই গোটেইখিনি মিক্স কৰিম এয়া বিলাহী ৰস দি ল'লোঁ দি লোৱাৰ পাছত ভালকৈ মিক্স কৰি ল'ম বিলাহী ৰসটো আপোনালোকে জোখমতে দি ল'ব যাতে ধুনীয়াকৈ ফেচ পেকটো সানিবৰ কাৰণে হৈ যায় এয়া এতিয়া তৈয়াৰ কৰি ল'লো খুব বঢ়িয়া এটা বেচনৰ ফেচ মাস্ক এতিয়া এই ফেচ মাস্কটো কেনেকৈ লগাব লাগে তাৰ নিয়মটো কৈ দিছোঁ প্ৰথমতে মুখত অকমান লগাই ল'ম লগাই লোৱাৰ পাছত আপোনালোকে 4 পৰা 5 মিনিট খুব ধুনীয়াকৈ স্কিনখন মাসাজ কৰিব এনে ধৰণে মাসাজ কৰি দিলে স্কিনত যিবোৰ ডেড স্কিন সেল জমা হৈ থাকে বা মিটচাল জমা হৈ থাকে সেই জমা হোৱা মিটচালবোৰ সাফা হৈ যাব আৰু তেতিয়া আপোনালোকৰ স্কিনখন ধুনীয়াকৈ নিমজ হ'ব উজ্জ্বল হ'ব আৰু স্কিনখনৰ গ্লো আহিবলৈ বহুত বেছিকৈ সহায় কৰিব এই ফেচ মাস্কটো আপোনালোকে আপোনালোকৰ মুখতে নহয় আপোনালোকে আপোনালোকৰ হাতে ভৰিয়ে বা গাটো লগাব পাৰিব যেতিয়া আপোনালোকে গা ধুব তেতিয়া আপোনালোকে ফেচ মাস্কটো বনাই ল'ব লৈ গোটেই গাতে সানি ভালকৈ মাসাজ কৰি দিব মাসাজ কৰাৰ পাছত 10 মিনিট মান ৰখিব তাৰ পাছত আপোনালোকে ধুনীয়াকৈ ধুই পেলাব এনে ধৰণে আপোনালোকে বেচন লগাই আপোনালোকৰ হাত ভৰি যদি কলা পৰে ডিঙি পিঠি কলা পৰি যায় সানবান হৈ যায় সেই সমস্যা দূৰ কৰিব পাৰিব এনেকৈ 5 মিনিট মাসাজ কৰি লোৱাৰ পাছত ফেচ মাস্কটো আৰু এটা পলেপ ইয়াৰ ওপৰতে লগাই দিম কাৰণ 5 মিনিট যেতিয়া মাসাজ কৰি থাকিম এই ফেচ মাস্কটো লগাই ফেচ মাস্কটো আধা শুকাই যাব আৰু সেই কাৰণে ইয়াৰ ওপৰত যদি আকৌ এটা পলেপ লগাই দিয়া হয় তেতিয়াহলে ফেচ মাস্কটো 20 মিনিটলৈ ধুনীয়াকৈ আপোনালোকৰ মুখত লাগি থাকিব সোনকালে শুকাই নাযাব সেই কাৰণে আপোনালোকে 2 নম্বৰ পলেপ এটা ইয়াৰ ওপৰতে আকৌ এবাৰ লগাই দিব বেচনৰ এই ফেচ মাস্কটো আপোনালোকে সপ্তাহত 2 পৰা 3 দিনলৈকে লগাব পাৰিব 2 নম্বৰ পলেপটো লগাই লোৱাৰ পাছত 20 মিনিটলৈ ৰাখিব 20 মিনিট পাছত আপোনালোকে আপোনালোকৰ মুখখন ঠাণ্ডা পানীৰে ধুই দিব আৰু মুখখন ধোৱাৰ পাছত প্ৰথমতে আপোনালোকে অকণমান গোলাপ জল মুখত লগাই ল'ব গোলাপ জল মুখত লগাই অকণমান আঙুলিৰে টেপ কৰি দিব তাৰ পাছত আপোনালোকে 5 মিনিট মান ৰখিব 5 মিনিট মান ৰখাৰ পাছত আপোনালোকে মুখত যি লগাই আৰু ক্ৰীম ময়শ্চাৰাইজাৰ যি লগাই মুখত লগাব আৰু ক্ৰীম বা ময়শ্চাৰাইজাৰ লগোৱাৰ 15 পৰা 20 মিনিট পাছত আপোনালোকে আপোনালোকৰ মুখত সানস্ক্ৰিন লগাবলৈ কেতিয়াও নাপাহৰিব আজি আপোনালোকক মই বেচনৰ খুব বঢ়িয়া এটা ফেচ মাস্ক বনাই দেখুৱালো আৰু লগতে খুব বঢ়িয়া এটা ক্লিনজাৰো দেখুৱালো এনে ধৰণে আপোনালোকে ক্লিন কৰি স্কিনখনত এই বেচনৰ ফেচ মাস্কটো লগালে আপোনালোকৰ স্কিনৰ কলা দাগো দূৰ হ'ব লগতে স্কিনখন গ্লো কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব লাহে লাহে আপোনালোকৰ বয়সৰ চাপ বা বয়সৰ বলি ৰেখা যদি পৰিছে সেইখিনি কমাবলৈও সহায় কৰিব আজিৰ এই ভিডিওটো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহলে মোৰ ভিডিওটোত এটা লাইক কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিওটো শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিও লৈ নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো